নমস্কাৰ, মই আকৌ NEP 2020ৰ ওপৰত কেইটামান সম্ভাৱনীয় প্ৰশ্ন লৈ আহিছোঁ, যিবোৰ প্ৰশ্ন DLED বা BEd এণ্ট্ৰেন্সৰ পৰীক্ষাবোৰত অহা দেখা যায়। NEP 2020ৰ ওপৰত কমেও প্ৰায় 4-5টা প্ৰশ্ন বা তাতকৈ অধিক প্ৰশ্ন প্ৰতিবাৰে আহি থাকে। গতিকে ভিডিঅ'টো ভালকৈ শেষলৈকে চাব। আজি প্ৰথমটো প্ৰশ্ন, ইন হুইচ অফ দ্য ফলোইং এডুকেশ্যনেল পলিচি এক্ট অফ ইণ্ডিয়া, ইণ্ডিয়ান চাইন লেংগুৱেজ ফৰ টিচিং এণ্ড মনিটৰিং ইজ ইনভলভ? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি, NEP 2020, কাৰণ NEP 2020তেই চাইন লেংগুৱেজৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। কুৱেশ্যন নম্বৰ 2, হুইচ হেজ বিকাম দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু ইমপ্লিমেণ্ট দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020 ফ্ৰম দ্য একাডেমিক ইয়েৰ 2021 এণ্ড 2022? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি, কৰ্ণাটক, কাৰণ কৰ্ণাটকতে ভাৰতৰ প্ৰথমখন ৰাজ্য য'ত নেশ্যনেল এডুকেশ্যন পলিচি প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হৈছিল। 3 নম্বৰ কুৱেশ্যন, নেশ্যনেল এডুকেশ্যন পলিচি 2020 প্ৰপ'জেছ পেডাগজিকেল শ্বিফ্ট ফ্ৰম ডেছ টু ডেছ? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, ৰুট লাৰ্ণিং টু কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং, কাৰণ মুখস্থৰ পৰা কনচেপ্টৰ ওপৰত নেশ্যনেল এডুকেশ্যন পলিচি 2020য়ে গুৰুত্ব দিছিলে। 4 নম্বৰ কুৱেশ্যন, নেশ্যনেল এডুকেশ্যন পলিচি 2020 ষ্টেট ডেট লাৰ্ণিং শুড বি? নেশ্যনেল এডুকেশ্যন পলিচি 2020 শিক্ষাটো কেনেকুৱা হ'ব লাগে বুলি কৈছিলে, লাৰ্ণিংটো এক্সপিৰিয়েঞ্চিয়েল। এনচাৰ অপশ্যন চি। 5 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ মেজৰ ফ'কাছ অফ NEP 2020 ইন স্কুল এডুকেশ্যন? NEP 2020য়ে স্কুলৰ শিক্ষাৰ ওপৰত যিটো গুৰুত্ব দিছিলে, ইয়াৰ অপশ্যনবোৰৰ ভিতৰত এনচাৰ হ'ব অপশ্যন বি, মাল্টিলিংগুইজিম এণ্ড মাদাৰ টাং বেছ এডুকেশ্যন, অৰ্থাৎ বহুভাষিকতাবাদ আৰু মাতৃভাষাৰ ভিত্তিত শিক্ষণ। তাৰ ওপৰত NEP 2020য়ে গুৰুত্ব দিছিলে। কুৱেশ্যন নম্বৰ 6, একৰ্ডিং টু NEP 2020, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NMM? NEP 2020ৰ মতে NMMৰ সম্পূৰ্ণ ৰূপ হ'ব নেশ্যনেল মিছন ফৰ মেণ্টৰিং। এনচাৰ অপশ্যন বি। কুৱেশ্যন নম্বৰ 7, হুইচ অফ দ্য ফলোইং টাইপ অফ কোৰ্চেছ হেভ বিন এমফাচাইজড টু বি ইন্ট্ৰডিউচ এজ পাৰ NEP 2020? NEP 2020 তলৰ কোনটো কোৰ্চ ইন্ট্ৰডিউচ কৰাৰ ওপৰত জোৰ দিছিলে বুলি ক'লে এনচাৰটো হ'ব অপশ্যন বি, ভেলু বেছ কোৰ্চ। কুৱেশ্যন নম্বৰ 8, এজ পাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020, এছেছমেণ্ট অফ লাৰ্ণাৰ শুড ইনক্লুড দ্য প্ৰগ্ৰেছ এজ ৱেল এজ ইউনিকনেছ অফ লাৰ্ণাৰ ইন? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি, কগনিটিভ, এফেক্টিভ এণ্ড চাইক'মটৰ ডমেইনছ, যাক চমুকৈ আমি কেপ বুলি মনত ৰাখিব পাৰোঁ। কুৱেশ্যন নম্বৰ 9, নেশ্যনেল এডুকেশ্যন পলিচি 2020 হেজ ৰিকমেণ্ডেড দ্য মডিফাইড ষ্ট্ৰাকচাৰ অফ এডুকেশ্যন, চুজ দ্য কাৰেক্ট অপশ্যন? তলৰ কোনটো ষ্ট্ৰাকচাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 ৰিকমেণ্ডেড কৰিছিল বুলি ক'লে এনচাৰ হ'ব অপশ্যন বি, 5+3+3+4। এইটো সকলোৱে এটা জানিবলগীয়া প্ৰশ্ন। কুৱেশ্যন নম্বৰ 10, দ্য NEP 2020 প্ৰপ'জেছ দ্য ইউজ অফ হুইচ লেংগুৱেজ ফৰ হায়াৰ এডুকেশ্যন ইনষ্ট্ৰাকশ্যন? নেশ্যনেল এডুকেশ্যন পলিচিয়ে কোনটো ভাষা হায়াৰ এডুকেশ্যন ইনষ্ট্ৰাকশ্যন হিচাপে ইউজ কৰা দিছিলে হ'লে হ'ব এনচাৰ অপশ্যন বি, ৰিজনেল লেংগুৱেজ এণ্ড ইংলিছ। কুৱেশ্যন নম্বৰ 11, NEP 2020 প্ৰপ'জেছ দ্য ইন্ট্ৰডাকশ্যন অফ ভকেশ্যনেল এডুকেশ্যন এট হুইচ ষ্টেজ অফ স্কুলিং? স্কুলৰ কোনটো ষ্টেজত ভকেশ্যনেল এডুকেশ্যন ইন্ট্ৰডাকশ্যন কৰাৰ NEP 2020 প্ৰপ'জ কৰিছিল হ'লে এনচাৰ হ'ব অপশ্যন বি, মিডল। কুৱেশ্যন নম্বৰ 12, হুইচ বডি ইজ প্ৰপ'জ বাই NEP 2020 টু ৰেগুলেট এণ্ড ষ্টেণ্ডাৰ্ডাইজ টিচাৰ এডুকেশ্যন এণ্ড ট্ৰেইনিং? টিচাৰ এডুকেশ্যন এণ্ড ট্ৰেইনিঙক ষ্টেণ্ডাৰ্ডাইজ কৰাৰ বাবে NEPয়ে কোনটো বডি প্ৰপ'জ কৰিছিলে হ'ব এনচাৰ অপশ্যন এ, নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন, যাক চমুকৈ কোৱা হয় NCTE। Question number 13, NEP 2020 aims to increase the number of higher education institution in NEP 2020 লক্ষ্য আছিল হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনবোৰ বৃদ্ধি কৰাৰ কোনটো এৰিয়াত? এনচাৰ হ'ব অপশ্যন বি, ৰুৰেল এণ্ড ৰিম'ট এৰিয়া। কুৱেশ্যন নম্বৰ 14, আণ্ডাৰ NEP 2020 দ্য হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড ইজ ইন্ট্ৰডিউচ টু? NEP 2020 যিখন হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড ইন্ট্ৰডিউচ কৰিছিলে সেইখনৰ উদ্দেশ্য কি? ইয়াৰ হ'ব এনচাৰ অপশ্যন চি, ৰিফ্লেক্ট অভাৰঅল ডেভেলপমেণ্ট অফ এ ষ্টুডেণ্ট, ষ্টুডেণ্ট এজনৰ অভাৰঅল ডেভেলপমেণ্টটো চোৱা। কুৱেশ্যন নম্বৰ 15, একৰ্ডিং টু NEP 2020 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ECCE? এইটো মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ECCৰ সম্পূৰ্ণ ৰূপটো কি হ'লে এনচাৰ হ'ব অপশ্যন
the early childhood care and education. Question number 16. In the context of assessment, what kind of report card for student has been proposed in National Education Policy 2020? কেনেকুৱা ধৰণৰ ৰিপৰ্ট কাৰ্ড প্ৰপ'জ কৰিছিল বুলি ক'লে হ'ব এনচাৰ অপশ্যন চি 360 মাল্টি ডাইমেনশ্যনেল ৰিপৰ্ট কাৰ্ড য'ত সকলো দিশ শিশু এটাৰ সামৰি লোৱা হয়। Question number 17. Select pedagogical practices to enhance experiential learning in EVS according to NEP 2020. A. Focusing on key concept of EVS. Option B. Integrating of arts in pedagogy of EVS. Option C. Integration of storytelling in teaching of EVS. প্ৰশ্নটো কৈছে যে EVSৰ অভিজ্ঞতা ভিত্তিক শিক্ষণ বৃদ্ধিৰ বাবে শিক্ষা বিজ্ঞানৰ পদ্ধতিটোক কেনেকুৱা ধৰণৰ নিৰ্বাচন কৰা হয়। প্ৰথমটো কৈছে যে EVSৰ মূল ধাৰণাসমূহ গুৰুত্ব দিয়া হয়। 2 নম্বৰটো হৈছে EVSৰ শিক্ষা বিজ্ঞানত কলাৰ একত্ৰীকৰণ আৰু 3 নম্বৰটোত কৈছে চিত EVSৰ পাঠদানত গল্প কোৱাৰ একত্ৰীকৰণ। ইয়াৰ এনচাৰ হ'ব অপশ্যন চি বি এণ্ড চি ইণ্টিগ্ৰেটিং অফ আৰ্টছ ইন পেডাগজি অফ EVS আৰু ইণ্টিগ্ৰেশ্যন অফ ষ্টৰি টেলিং ইন টিচিং অফ EVS এইকেইটা বেছি ভাল হয়। কুৱেশ্যন নম্বৰ 18. IUCTE stands for IUCTEৰ সম্পূৰ্ণ ৰূপটো কি? এনচাৰ হ'ব অপশ্যন বি ইণ্টাৰ ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ টিচাৰ এডুকেশ্যন। Question number 19. NEP 2020 aims to achieve which gross enrollment ratio GER in higher education by 2035. NEP 2020 লক্ষ্য হৈছে 2035 চনৰ ভিতৰত উচ্চ শিক্ষাৰ কোনটো মুঠ নামভৰ্তিৰ অনুপাত লাভ কৰিব। ইয়াৰ এনচাৰ হ'ব অপশ্যন চি 50%. Question number 20. NEP 2020 introduce which new examination system? NEP 2020 ইন্ট্ৰডিউচ কৰা নতুন পৰীক্ষা পদ্ধতিটো কোনটো? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।